মৰঙী মৌজাত অব্যাহত আছে হাতী মানুহৰ সংঘাত পংকা গ্ৰান্ট অঞ্চলত হাতীৰ উপদ্ৰৱত হাহাকাৰ অৱস্থা সেই অঞ্চলবাসীৰ ৰংবং অভিমুখে যোৱা হাতীৰ জাকে খেৰুৱাই পথ বন্যহস্তী অহা যোৱা কৰা পথত দেৱাল নিৰ্মাণ আৰু শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণ কৰা হৈছে সেই দেৱাল ফলত বন্ধ হৈ পৰিছে বন্যহস্তী অহা যোৱা কৰা পথ বনকৰ্মী উপস্থিত হৈ খেদি পঠিয়ালে সেই হাতীৰ জাকটোক দৃশ্যাংশ দেখুৱাইছো এয়া হাতী অহা যোৱা পথত এনেদৰে দেৱাল নিৰ্মাণ কৰাৰ বাবে এতিয়া হাতী অহা যোৱা কৰা পথ বন্ধ হৈ পৰিছে যাৰ বাবে এনেদৰে জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীৰ জাকে আৰু মৰঙী মৌজাত এনেদৰে দেখিবলৈ পোৱা গৈছে হাতী মানুহৰ সংঘাত পংকা গ্ৰান্ট অঞ্চলত হাতীৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে এতিয়া অঞ্চলবাসী ৰংবং অভিমুখে যোৱা গৈছিল সেই হাতীৰ জাকটো কিন্তু ৰংবং অভিমুখে যোৱা সেই হাতীৰ জাকে পথ হেৰুৱাই ইফালে বন্যহস্তী অহা যোৱা কৰা সেই পথত দেৱাল নিৰ্মাণ কৰা হৈছিল শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণ কৰা হৈছিল সেই দেৱাল যাৰ ফলত বন্ধ হৈ পৰিছে এতিয়া বন্যহস্তী অহা যোৱা কৰা সেই পথ আৰু পৰৱৰ্তী সময়ত বনকৰ্মী উপস্থিত হৈ খেদি পঠিয়াই সেই বন্যহস্তীৰ জাকটো আছে